একত্ৰিত হ'ল 7 বছৰে বিভাজিত হৈ থকা অসমৰ তিনি ফৈদ। শিৱসাগৰৰ জাজিত একত্ৰিত হ'ল মহন, দেওধাই আৰু বাইলুং ফৈদ। একত্ৰিত হৈ অনুষ্ঠিত কৰে ফু ৰা লুং কেন্দ্ৰীয় অভিৱৰ্তন। এই অভিৱৰ্তনত অংশগ্ৰহণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ টাই আহোম পণ্ডিত পুৰোহিতে। টাই আহোমসকলক বিভিন্ন পৰম্পৰা ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰা ফু ৰা লুং পৰম্পৰা পৃথককৈ পালন কৰি আহিছিল মহন, দেওধাই, বাইলুংসকলে। চুন খাম আৰু কুমকুম খাও ফুৰালুং এনেকে ধৰণে তিনিটা আমাৰ অৰ্গেনাইজ অনুষ্ঠিত হৈ আহিছিলে, চলি আহিছিলে। আৰু আজিৰ তাৰিখত আমি সকলো সমবেত হৈ একেমুখে জাতি আৰু নিজৰ পৰম্পৰা অটুট ৰাখি আগবাঢ়ি যাবৰ বাবে আমি তিনিটা অনুষ্ঠানৰ একত্ৰিত হৈ আজি তিনিখন সভা হৈছে আজিলৈকে। আমাৰ 1 তাৰিখে এখন হৈ গৈছিল আৰু এখন আমাৰ পাংৰাও মৈদামস্থলীত এখন হৈছিল। আৰু আজি 3 নম্বৰখন সভাই আমাৰ সকলোখিনি একত্ৰিত হৈ প্ৰতিখন জিলাই সকলো অনুষ্ঠানখিনি লগ লাগি আমাৰ যিখিনি তিনিটা অনুষ্ঠানৰ সদস্যসকল লগ হৈ জিলা সমিতি একত্ৰীকৰণ কৰি আমি কেন্দ্ৰীয় সমিতি অধিৱেশনৰ বাবে আজি সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সভাত আমাৰ মহন, দেওধাই, বাইলুং সন্মিলন সভাপতি মনোৰঞ্জন বৰুৱা ডাঙৰীয়া আৰু আমাৰ মহন, দেওধাই, বাইলুং সন্মিলন পণ্ডিত পৰিষদৰ আমাৰ সভাপতি সম্পাদক আমাৰ মেদিনী মাধৱ মোহন উপস্থিত হয়। আৰু